নমস্কাৰ আপোনালোক সকলোকে এছাম কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। চ' আমি আলোচনা কৰি আছিলোঁ এডিআৰই যোৱা বছৰ হৈ যোৱা গ্ৰেড 3 কুৱেশ্যন পেপাৰ। চ' আমি এইচএছ লেভেলৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰি আছিলোঁ। যোৱাকালিৰ ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 1ৰ পৰা 10লৈ আলোচনা কৰিছোঁ। চ' আজিৰ ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 11ৰ পৰা 30লৈ টোটেল 20টা কুৱেশ্যন আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব আগন্তুক হ'ব লগা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাত আপোনালোকৰ কেনেকুৱা লেভেলৰ কুৱেশ্যন এনচাৰ আহিব। গতিকে ভিডিঅ'সমূহ খুব ভালদৰে চাই যাব আৰু প্ৰিভিয়াছ ইয়াৰৰ পৰাও আপোনালোকৰ যথেষ্টখিনি কুৱেশ্যন এনচাৰ আহে। কেনেদৰে কুৱেশ্যন এনচাৰসমূহ প্ৰিভিয়াছ ইয়াৰৰ পৰা কমন পৰে, ডাইৰেক্ট কমন নপৰে। চ' সেই বিষয়ে আমি কম ভিডিঅ'টোৰ জৰিয়তে, গতিকে শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগমুহূৰ্তত আপোনালোকক এটা ইনফৰমেশ্যন জনাব বিচাৰিছোঁ। আপোনালোকে যদি এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। এইখন গাইডবুকত সম্পূৰ্ণ চিলেবাছ অনুসৰি 13,000তকৈ অধিক কুৱেশ্যন এনচাৰ আপোনালোকে অসমীয়াতে লাভ কৰিব। এইখন গাইডবুকৰ পৰা ৰিচেণ্টলি হৈ যোৱা অৰ্থাৎ 2022 বৰ্ষত যি গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা হৈ গৈছিল, সেই পদৰ পৰীক্ষাত ভালেখিনি কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে আগন্তুক পদৰ পৰীক্ষাৰ কাৰণে আপোনালোকে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। মোবাইলতে প্ৰেক্টিছ কৰিব পাৰিব, অসমীয়াতে পঢ়িব পাৰিব। ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে। সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে প্ৰেক্টিছ কৰিব পাৰিব। চ' বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' যোৱাটো ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 10লৈ ডিছকাছ কৰিছোঁ। আজিৰ ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 11 ডিছকাছ কৰিম। চ' কুৱেশ্যন নম্বৰ 11টো আহিছিল, ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? 9খন, 7খন, 8খন আৰু 10খন। অৰ্থাৎ ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি 7। ভাৰতবৰ্ষৰ 7খন ৰাজ্যই অসমৰ সীমা স্পৰ্শ কৰি আছে। ঠিক আছে, অপশ্যন বি হৈছে শুদ্ধ এনচাৰ। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে, অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো আহিছিল, 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন? অৰ্থাৎ সেই সময়ত অসমৰ বিত্তমন্ত্ৰী কোন আছিল? অপশ্যনসমূহ দিয়া আছে অজন্তা নেওগ, চন্দ্ৰমোহন পাটোৱাৰী, হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা। অৰ্থাৎ 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী আছিল অপশ্যন এ শুদ্ধ এনচাৰ, অজন্তা নেওগ অসমৰ বিত্তমন্ত্ৰী আছিল। কিন্তু বৰ্তমান সময়তো অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে হৈ আছে। ঠিক আছে, অপশ্যন এটো হৈছে শুদ্ধ এনচাৰ। কুৱেশ্যন নম্বৰ 13 আহিছিল, 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছে? অপশ্যনসমূহ দিয়া আছে 34খন, 35খন, 33খন আৰু 32খন। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি শুদ্ধ এনচাৰ 35খন। সেই সময়ত অসমৰ টোটেল জিলা 35খন আছিল। ঠিক আছে, 31 মাৰ্চ 2022 সাপেক্ষে। নেক্সট কুৱেশ্যন নম্বৰ 14 আহিছিল, নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? চীন, নেপাল, ম্যানমাৰ আৰু ভূটান। এই 4খন দেশৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি ভূটান। চ' আমি এটা কথা মনত ৰখা উচিত যে অসমৰ সীমা দুখন ৰাষ্ট্ৰই কেৱল স্পৰ্শ কৰে। 1 নম্বৰ হৈছে ভূটান আৰু 2 নম্বৰ হ'ব বাংলাদেশ। ঠিক আছে, বাংলাদেশ আৰু ভূটানে অসমৰ সীমা কেৱল স্পৰ্শ কৰে। ঠিক আছে। কুৱেশ্যন নম্বৰ 15 আহিছিল, নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত? নৰনাৰায়ণ সেতু, শৰাইঘাট দলং, ভূপেন হাজৰিকা সেতু, কলীয়া ভোমোৰা সেতু। চ' ইয়াৰে কোনখন দলং আটাইতকৈ পূব দিশত অৱস্থিত? চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি ভূপেন হাজৰিকা সেতু। মনত ৰাখিব, ভূপেন হাজৰিকা সেতু হৈছে আটাইতকৈ পূব দিশত অৱস্থিত দলং। অৰ্থাৎ নিম্নলিখিত এই 4খন দলঙৰ ভিতৰতহে সুধিছে আটাইতকৈ পূব দিশত অৱস্থিত দলংখন। ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 16 সুধিছিল, নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? এইখিনিতে আপোনালোকক এটা আমি কমন প্ৰশ্ন দিব পাৰোঁ। ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ নদীসমূহ স্পষ্টভাৱে আপোনালোকে জানি থ'ব। ঠিক আছে, যে নিম্নলিখিত কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? অপশ্যনসমূহ দিয়া আছে ডিক্ৰং, কুশিয়াৰা, বগী নদী আৰু ভৰলু। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি শুদ্ধ এনচাৰ কুশিয়াৰা। ঠিক আছে, ডিক্ৰং, বগী নদী আৰু ভৰলু এই 3খন নদী ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত, কিন্তু কুশিয়াৰা এই নদীখন বৰাক উপত্যকাত অৱস্থিত। গতিকে কাৰেক্ট এনচাৰ অপশ্যন বি হ'ব কুশিয়াৰা। ঠিক আছে।
নেক্সট কুৱেশ্যন নম্বৰ 17 আছে অসমৰ ৰাজ্যিক বৃক্ষ কি হলং চেগুন শাল আহত আমি সকলোৱে জানো অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হলং অপশ্যন এ শুদ্ধ এনসাৰ কুৱেশ্যন নম্বৰ 18 অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত শিৱসাগৰ তেজপুৰ দুমনিচকী হাজো সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অসমৰ ক'ত আছে হাজোত আছে সো চাওক প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ পৰা আপোনালোকৰ কেনেদৰে কুৱেশ্যন এনসাৰ কমন আহিব এই কুৱেশ্যনটোত আপোনালোকক কি সুধিছে যে পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত সো ইয়াৰ শুদ্ধ এনসাৰ এটা হ'ব কেৱল হাজো গতিকে অপশ্যন তিনিটা ৰৈ গ'ল এই অপশ্যন তিনিটাৰ পৰা আপোনালোকক নেক্সট ইয়াৰ কুৱেশ্যন সুধিব পাৰে যে তেজপুৰত কি আছে তেজপুৰত মহাভৈৰৱ মন্দিৰ আছে ঠিক তেনেদৰে ৰংঘৰ তলাতল ঘৰৰ কথা সুধিব পাৰে শিৱসাগৰত আছে এনেদৰে আপোনালোকৰ অপশ্যনসমূহৰ পৰা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ পৰা নেক্সট ইয়াৰত কুৱেশ্যন সুধিব পাৰে এনেদৰে আপোনালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ এনালাইজ কৰিব লাগিব ঠিক আছে সো নেক্সট কুৱেশ্যন নম্বৰ 18 কি আহিছে চাইছোঁ আমি যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি অপশ্যন দিয়া আছে তৰাই টোকলাই তামৈ আৰু টিংৰাই সো ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপশ্যন বি টোকলাই ঠিক আছে যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম হৈছে টোকলাই কুৱেশ্যন নম্বৰ 20 সুধিছিল প্ৰথম অসমীয়া কথাছবি হৈছে অপশ্যনসমূহ দিয়া আছে ভাইটি বৰুৱা সংহাৰ জয়মতী ইন্দ্ৰমালতী সো প্ৰথম অসমীয়া কথাছবিখনৰ নাম হৈছে জয়মতী সো ইয়াৰ পৰা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ পৰা নেক্সট ইয়াৰ কুৱেশ্যন হ'ব পাৰে চাওক প্ৰথম অসমীয়া কথাছবিখন হৈছে জয়মতী কিন্তু আপোনালোকৰ নেক্সট ইয়াৰ ভাইটি বা ইন্দ্ৰমালতীৰ পৰা কুৱেশ্যন সুধি দিব পাৰে যে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় কথাছবিখনৰ নাম কি ইন্দ্ৰমালতী হ'ব বা ভাইটিখনৰ কথা সুধি দিব পাৰে এনেদৰে আপোনালোকৰ অপশ্যনসমূহৰ পৰা কুৱেশ্যন হ'ব পাৰে গতিকে অপশ্যনসমূহ ৰৈ যোৱা অপশ্যন তিনিটাৰ ওপৰত আপোনালোকে বিশেষকৈ গুৰুত্ব দিব ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 21 সুধিছিল স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল স্বৰাজ পাৰ্টি কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন চাৰিটা আছে ভীমৰাও আম্বেদকাৰ আৰু চৰ্দাৰ বল্লভভাই পেটেল অৰুণা আছাফ আলী আৰু সুভাষ চন্দ্ৰ বোস ভগত সিং আৰু ৰাজগুৰু মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস সো স্বৰাজ পাৰ্টি কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন ডি স্বৰাজ পাৰ্টি মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাসে প্ৰতিষ্ঠা কৰিছিল অপশ্যন ডি শুদ্ধ এনসাৰ মনত ৰাখিব কুৱেশ্যন নম্বৰ 22 আহিছিল ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে আৰু ভাৰতীয় সংবিধানৰ ইম্পৰ্টেণ্ট আৰ্টিকল অনুচ্ছেদসমূহ আপোনালোকে জানি থ'ব এটা নহয় এটা কুৱেশ্যন আহিবই যে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে অনুচ্ছেদ 25 13 15 19 সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন চি শুদ্ধ এনসাৰ অনুচ্ছেদ 15 অৰ্থাৎ আৰ্টিকল 15 ধৰ্ম জাতীয় বৰ্ণ লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে অপশ্যন চি হৈছে শুদ্ধ এনসাৰ কুৱেশ্যন নম্বৰ 23 সুধিছিল মহম্মদ আদিল শ্বাহৰ সমাধিস্তম্ভ গোল গম্বুজ ক'ত অৱস্থিত গোল গম্বুজ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ বিজাপুৰত আছে গোল গম্বুজ ঠিক আছে বাকি অপশ্যন তিনিটা আপোনালোকে দিল্লী ভোপাল হায়দৰাবাদ কিহৰ কাৰণে বিখ্যাত কি অৱস্থিত ভালদৰে চাই থ'ব ঠিক আছে এনেদৰে এটা নহয় এটা আপোনালোক প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ পৰা ভালেখিনি কুৱেশ্যন কিন্তু কমন পৰিব সো নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰালয়ৰ উদ্যোগত হোৱা UDANত এই বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো কি অৰ্থাৎ এই বৰ্ণটিয়ে কি বুজাইছে এৰ অৰ্থ কি সো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ আম বুজাইছে ঠিক আছে কুৱেশ্যন নম্বৰ 25 সুধিছিল 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটোৰ নাম কি 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা ভাৰতীয় কোম্পানীটোৰ নাম কি অপশ্যনসমূহ দিয়া আছে 25 নম্বৰ কুৱেশ্যন আছিলে সৰি সো 25 নম্বৰ কুৱেশ্যনৰ অপশ্যনসমূহ দিয়া আছিল আপোনালোকৰ
এয়াৰটেল, TCS, উইপ্ৰো আৰু ৰিলায়েন্স। চ' ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি ৰিলায়েন্স কোম্পানী। ঠিক আছে, 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা ভাৰতীয় কোম্পানীটো হৈছে ৰিলায়েন্স। আপোনালোকে মনত ৰাখিব, ৰিলায়েন্স কোম্পানী 10 লাখ কোটিৰ বজাৰ মূল্যত উপনীত হৈছে। কুৱেশ্যন নম্বৰ 26। ঠিক আছে, 26 কুৱেশ্যনটো কি সুধিছে, নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কিত নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ? শুদ্ধটো সোধা নাই, অশুদ্ধটো সুধিছে, গতিকে ভালদৰে মন কৰিব। চাওক, যক্ষগান তামিলনাডু, সত্ৰীয়া অসম, মোহিনীঅট্টম কেৰেলা, ওডিচি উৰিষ্যা। ইয়াৰে কোনটো অশুদ্ধ, কোনটো যোৰ অশুদ্ধ? আমি সকলোৱে জানো সত্ৰীয়া নৃত্য অসমৰ সৈতে সম্পৰ্কিত, ঠিক তেনেদৰে ওডিচি উৰিষ্যাৰ সৈতে সম্পৰ্কিত, শুদ্ধ আছে। মোহিনীঅট্টম কেৰেলাৰ সৈতে সম্পৰ্কিত, শুদ্ধ আছে। কিন্তু আমি কি পালোঁ, যক্ষগান তামিলনাডুৰ সৈতে সম্পৰ্কিত নহয়, গতিকে অপশ্যন এ হ'ব শুদ্ধ এনচাৰ। ঠিক আছে, অশুদ্ধটো বাচিব দিছে, গতিকে ভুলটো হ'ব অপশ্যন এ। কাৰেক্ট এনচাৰ অপশ্যন এ। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলাশয়টি হৈছে দীপৰ বিল, বৰদলনি, চান্দুবি বিল, ডিব্ৰু-চৈখোৱা। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ দীপৰ বিল। দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ 28। নিম্নলিখিত মন্ত্ৰালয়সমূহৰ কোনটো বেটি বচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয়? স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, গ্ৰামোন্নয়ন মন্ত্ৰালয়, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়, মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়। ইয়াৰে কোনটো মন্ত্ৰালয় বেটি বচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয়? আৰু আঁচনিসমূহ আপোনালোকে ভালদৰে চাই থ'ব, ইম্পৰ্টেণ্ট হয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি। অপশ্যন বি শুদ্ধ এনচাৰ হয়। গ্ৰামোন্নয়ন মন্ত্ৰালয় বেটি বচাও বেছি পঢ়াওৰ সৈতে সম্পৰ্কিত নহয় বা সংযুক্ত নহয়। ঠিক আছে, অপশ্যন বি শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 28 আছে, অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? শিলচৰ, যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়। অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় অৱস্থিত। আৰু অসম চিকিৎসা মহাবিদ্যালয়ত আগতে বা পুৰণি নাম বেৰী হোৱাইট মেডিকেল স্কুল নাম আছিল, গতিকে এই নামটো মনত ৰাখিব, এক্সামত সোধে কেতিয়াবা। নেক্সট আজিৰ ছিৰিজৰ শেষৰ কুৱেশ্যনটো আছে, ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত? টীকাকৰণ, পৰিচ্ছন্নতা, ডিজিটেলাইজেশ্যন, ৰাজপথ উন্নয়ন। মিছন ইন্দ্ৰধনু কিহৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ টীকাকৰণৰ লগত মিছন ইন্দ্ৰধনু জড়িত। ঠিক আছে, মিছন ইন্দ্ৰধনু টীকাকৰণৰ লগত জড়িত। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। আপোনালোকে যদি আগন্তুক পদৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে। ধন্যবাদ।